জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো তুলা ৰাশি জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো নতুন বছৰটো আপোনালোকৰ বাবে কেনে ধৰণৰ পৰিৱৰ্তন কঢ়িয়াই লৈ আছে কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব কেনে ধৰণে আগবাঢ়ি সমস্যাখিনি সমাধান কৰিব আপোনালোকৰ প্ৰেম বৈবাহিক জীৱন স্বাস্থ্যৰ ছাত্ৰ-ছাত্ৰী কেৰিয়াৰ চাকৰিৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আহিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো আহক তুলা ৰাশি জাতক জাতিকাসকলৰ এই নতুন বছৰটো অত্যন্ত শুভ হ'বলৈ গৈছে কিন্তু সাৱধানো আপোনালোকৰ কিছুমান ক্ষেত্ৰত প্ৰয়োজন আছে বিশেষকৈ এই সময়খিনিত সমাজ বা সামাজিক কাম-কাজত কিছু আপোনালোকক সময় কটাব লাগে এই বছৰটোত আপোনালোকৰ জনসংযোগ শক্তিশালী হ'ব এই বছৰটোত আপোনালোকৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ পৰা আপুনি যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বা লগত জড়িত যিকোনো কাম সম্পূৰ্ণ কৰিব পৰা যাব এই বছৰটোত অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু বিত্তীয় লগত জড়িত কিছুমান বিশেষ কামো আপোনালোকে এই বছৰটোত সম্পূৰ্ণ কৰিব পাৰিব কিছুমান ক্ষেত্ৰত বিশেষকৈ অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব গতিকে বেলেগৰ কিছুমান সমস্যাৰ আপোনালোকে সমাধান কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে বিপদ মাতি ল'ব পাৰে বা নিজৰে ক্ষতি হ'ব পাৰে বা আপোনালোকৰ নিজৰে ক্ষতিও হ'ব পাৰে গতিকে সকলো পৰিৱেশ পৰিস্থিতি চাইহে আপোনালোকে আনৰ কামত বা আনৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে মাত দিয়ক নহ'লে সমস্যা আপোনাৰো হ'ব পাৰে তেওঁলোকৰ লগত কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল এই বছৰটোত কমি যাব পাৰে গতিকে সেইখিনি কমি যাবলৈ নিদিব ধৈৰ্য বজাই ৰাখিব নিজকে ইতিবাচক নিজকে পজিটিভ কৰি ৰখাৰটো আপোনালোকৰ সম্পূৰ্ণ গুৰুত্বপূৰ্ণ বুলি কৈছে এই বছৰটোত নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধৈৰ্য আৰু শান্তিৰে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰলৈ পেলাই কৈছে যে এই বছৰটোত আপোনালোকৰ এজন বিশেষ ব্যক্তিৰ কৃপাত বা তেওঁলোকৰ সান্নিধ্যত তেওঁলোকৰ কথা বতৰাত আপোনালোকে প্ৰভাৱিত হৈ এটা ভাল পদক্ষেপ ল'ব পাৰিব বুলি কৈছে আপুনি আগবাঢ়ি যাব পাৰিব আৰু যি আপোনালোকক ভৱিষ্যতৰ বাট এটা মুকলি কৰি দিব তেওঁলোকে বুলি কৈছে কিছু ক্ষেত্ৰত আপুনি সামাজিক আৰু আশে-পাশে থকা কাম-কাজৰ প্ৰতি আগ্ৰহী হৈ থাকিব এই বছৰটোত অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত ল'ৰা-ছোৱালীৰ সৈতে কিছু সময় আপোনালোকে কটাওক এই বছৰটোত তেওঁলোকৰ মনোভাৱবোৰ বুজিবলৈ চেষ্টা কৰিব তেওঁলোকক দিহা পৰামৰ্শ প্ৰদান কৰক তেওঁলোকে যাতে ইন ফিউচাৰত বা আহি থকাৰ দিনবোৰত যাতে তেওঁলোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ গতিকে সেইখিনি তেওঁলোকক সাহস দিবলৈ বাবে বৈবাহিক জীৱনত বিশেষকৈ নিজৰ ল'ৰা-ছোৱালীক চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে অযথা সময় বা টাইম পাছ নকৰি নিজৰ কৰ্মৰ বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰে এই বছৰটোত অসমীয়া নৱবৰ্ষটোত আপোনালোকে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব গতিকে কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত নিজৰ কৰ্মৰ ক্ষেত্ৰত বিজনেছ হওক সকলো ক্ষেত্ৰতে আপোনালোকে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব এই বছৰটো তেতিয়াহে আপুনি উপকৃত হ'ব ব্যৱসায়ত ব্যস্ত থকাৰ লগতে পৰিয়ালৰ বাবে আপোনালোকে কিছু সময় উলিয়াব লাগিব বুলি কৈছে বিজনেছ লাইনত এনেকুৱা আপুনি ব্যস্ত হৈ পৰিব এই বছৰটোত কিছুমান ক্ষেত্ৰত ঘৰত সময় দিব নোৱাৰিব পাৰে বা ঘৰৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আপুনি পিছ পৰি যাব পাৰে কিছু ক্ষেত্ৰত গতিকে ব্যৱসায়ও আপোনালোকে গুৰুত্ব দিব লাগিব ব্যৱসায় ক্ষেত্ৰতো আৰু ঘৰুৱাৰ ক্ষেত্ৰতো আপোনালোকে সেইখিনি গুৰুত্ব দি সমানে আপোনালোকে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ এই বছৰটোত আপুনি এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহিলাসকলৰ যিসকল কৰ্মৰত মহিলা আছে তেওঁলোকৰ বাবে এই বছৰটোত অত্যন্ত শুভ হ'বলৈ গৈছে কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম-কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব লাগে আৰু নিজৰ সেলফ ৰেসপেক্ট আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব এই বছৰটোত নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ত আমদানি ৰপ্তানি সম্পৰ্কীয় কামত সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে কিন্তু আপোনালোকৰ যি আপোনাৰ পৰিকল্পনাবোৰ কাৰো লগত তৎক্ষণাত শ্বেয়াৰ কৰিব নালাগে তৎক্ষণাত ক'ব নালাগে আপুনি কিবা এটা কৰিবলৈ গৈ আছে কিবা এটা আপুনি পৰিকল্পনা কৰিছিল বহু দিনৰ পৰা কিবা এটা আপোনালোকে ব্যৱসায় হওক বা ঘৰুৱাৰ কিছুমান কামেই হওক বা অন্যান্য কিছুমান কামৰ কথা যদি ভাবি আছিল যে কিবা এটা কৰিম বুলি বহু দিনৰ পৰা ভাবি আছিল সেই পৰিকল্পনাখিনি আগতেকৈ আপোনালোকে তৎক্ষণাত বেলেগক শ্বেয়াৰ কৰিব নালাগে অৰ্থাৎ ক'ব নালাগে গতিকে কিছুমান গোপনীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰক ব্যস্ততাৰ বাবে পৰিয়ালটোৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব নোৱাৰিব প্ৰথমতে কৈছোঁ গতিকে পৰিয়ালৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব পৰিয়ালৰ প্ৰতি আপোনালোকৰ জীৱন সংগীৰ সমৰ্পণে আপোনালোকক মানসিক চাপমুক্ত কৰিব ৰাখিব বুলি কৈছে আৰু সাহস দিব আপুনি আগবাঢ়ি যাবলৈ বাবে গতিকে এই সময়খিনি অত্যন্ত শুভ দেখা পোৱা গৈছে এই সময়খিনিত আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব এই বছৰটোত
নিজৰ কৌশলসমূহ দক্ষতাৰে যিকোনো ধৰণৰ কাম কৰিব পাৰিব নিজৰ বুদ্ধিমত্তাৰ ফলত কিন্তু কিছুমান ক্ষেত্ৰত নিজৰ পদ্ধতি নিৰ্দিষ্ট ৰূপৰেখা আপোনালোকে বনাই ল'ব লাগিব কেনেকৈ আপোনালোকে আগবাঢ়িব সমস্যাখিনি আসলতে কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে আপোনালোকে নিশ্চয়কৈ সুন্দৰ এটা প্ৰতিফলন এই বছৰটো দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায়ীসকলে কৰ্মচাৰীৰ পৰা সহায়ো লাভ কৰিব অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰিব বিচাৰিছে এই বছৰটোত আৰম্ভণি সময়ছোৱাত অতি শুভ দেখা পোৱা গৈছে মাছখণ্ডত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব আৰু এই বছৰটোত আপোনালোকে খং নিয়ন্ত্ৰণ কৰক খং উঠাতকৈ শান্তিৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক আন্তৰিক হ'ব কিন্তু পৰিয়ালৰ কাম-কাজত আপোনালোকৰ আচৰণ ইতিবাচক কৰি ৰাখিবৰ বাবে যত্ন কৰিলে এটা সুন্দৰ প্ৰতিফলন এই বছৰটোত তুলা ৰাশি জাতক জাতিকাসকলে দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগীয়ে হওক ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ পিতৃ মাতৃয়ে হওক বা অন্যান্য যিসকল আপোনালোকৰ বিশ্বাসী মানুহৰ লগত প্ৰবলেমখিনি শ্বেয়াৰ কৰক সমস্যা কেনেকৈ সমাধান উলিয়াব কেনেকৈ ব্যৱসায়টো আগুৱাই নিব কেনেকৈ ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব পৰিকল্পনা আইডিয়াবোৰ কিছু ল'বলৈ চেষ্টা কৰক কিছু শ্বেয়াৰ কৰক নিশ্চয়কৈ আপুনি উপকৃত হ'ব আপুনি কামখিনি কৰিবৰ বাবে সাহস লাভ কৰিব যেতিয়া কিবা এটা কামত আগবাঢ়িব আপোনালোকৰ জীৱন সংগী হওক বা পিতৃ মাতৃৰ পৰা যেতিয়া সাহস পাব কৰিবৰ বাবে ভাল ভাল আপোনালোকে আইডিয়াবোৰ পাব প্ৰেৰণা পাব নিশ্চয়কৈ ব্যৱসায়ৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত নম্ৰ আপোনালোকে হ'বলৈ চেষ্টা কৰক এই বছৰটোত নম্ৰতাৰ ভাৱ আনিবলৈ চেষ্টা কৰক খং ৰাগে কাষ্টমাৰৰ লগত কেতিয়াও বিহেভ নকৰিব বেয়া ব্যৱহাৰ নকৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত এই বা প্ৰেমৰ দৃষ্টিকোণৰ পৰা এই বছৰটোৰ বাবে আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব বুজিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ মাজত কিছুমান ভুল বুজাবুজিৰ বাবে এই বছৰটো আৰম্ভণি সময়ছোৱাত কিছু মিছ আণ্ডাৰষ্টেণ্ডিঙৰ বাবে কাজিয়া পেচালৰ দৰে এটা পৰিৱেশ হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব এই বছৰটোত কেনেকৈ আগবঢ়াই নিব কিন্তু তুলনা বেছি নকৰিব এই বছৰটোত তুলনা বেছি কৰাৰ বাবে আপোনালোকৰ মাজত সমস্যা হ'ব পাৰে কিছু লোকৰ কিয়নো আনৰ প্ৰেম জীৱন বেলেগ আনৰ লাইফ ষ্টাইল বেলেগ আনৰ জীৱন প্ৰণালী বেলেগ গতিকে সকলো বেলেগ গতিকে তেওঁলোকৰ লগত যদি বেছিকৈ তুলনা কৰিবলৈ যায় সমস্যা হ'ব পাৰে গতিকে নিজক আপুনি ডেভেলপ কৰিবৰ বাবে আপোনালোকৰ মাজত সমস্যাখিনি সমাধান কৰি কেনেকৈ আগবাঢ়ি যাব ইজনে সিজনক সাপোৰ্ট কৰক প্ৰেৰণা দিয়ক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন এই বছৰটো দেখিবলৈ সক্ষম হ'ব কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক পৰিয়ালৰ সদস্যসকলৰ মাজত সঠিক সমন্বয় থাকিব আৰু অসাৰ প্ৰেমত সময় এই বছৰটোত ভুলতো নষ্ট নকৰিব গতিকে ধ্যান ৰাখিব লাগিব মানসিক আৰু শাৰীৰিক শান্তি আপোনালোকে বজাই ৰাখিবলৈ এই বছৰটোত মানসিক চাপ হওক অযথা টেনচনবোৰ চিন্তাবোৰ খং আদি পৰিস্থিতিৰ পৰা নিজকে আঁতৰত ৰাখক বুলি কৈছে বেছিকৈ চিন্তা কৰি থাকিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে আৰু খং ৰাগত যদি আপোনালোকে পৰিস্থিতি লৈ যদি কিছুমান সিদ্ধান্ত লয় সমস্যা হ'ব পাৰে পৰিৱেশ আৰু পৰিস্থিতি চাই আপোনালোকৰ ধৈৰ্য ধৰি আগবাঢ়িব লাগিব তেতিয়াহে এই বছৰটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত যুৱক যুৱতীসকলে এই বছৰটোত সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম কৰিব পাৰিব আৰু নিষ্ঠাৰে কষ্টৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব আৰু কৰিব লাগিব তেতিয়াহে আপুনি জীৱনত সাকসেছ বা এই বছৰটোৰ পৰা এটা ভাল এটা প্ৰতিফলন আপোনালোকে লাইফত বা জীৱনত দেখিবলৈ সক্ষম হ'ব আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ আপোনালোকৰ বিশ্বাস বাঢ়িব ভগৱানৰ ওপৰত আস্থা বিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব আৰু কৈছে যে যেতিয়া আপোনালোকৰ ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বা বিশ্বাস বাঢ়িব বা থাকিব ইয়াৰ বাবে আপোনালোকৰ আচৰণতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি আপোনালোকৰ কিছু মতানৈক্য হয় বা মতানৈক্যবোৰ সময়মতে আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ ভাৱবোৰ আহিব ইজনে সিজনৰ প্ৰতি আন্তৰিকতাৰ ভাৱবোৰ আহিব অত্যন্ত শুভ দেখিব কিন্তু এই বছৰটোত অতিৰিক্ত খৰচ হ'ব পাৰে গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব অতিৰিক্ত খৰচৰ বাবে আপোনালোকৰ বাজেটতো আপোনালোকে যদি কিছুমান টকা পইচা সেভিং কৰি থৈছে জমা কৰি ৰাখিছে কিন্তু আপোনালোকৰ অপ্ৰয়োজনীয় বা অতিৰিক্ত খৰচৰ বাবে সেইখিনি ক্ষেত্ৰতো কিছু প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু যুৱক যুৱতীসকলে এই সময়ত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'ব লাগিব এই সময়খিনিত বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক আপোনালোকৰ মুহূৰ্ত দেখিবলৈ সক্ষম হ'ব পৰিৱেশ দেখিবলৈ সক্ষম হ'ব অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপোনালোকৰ সিদ্ধান্তবোৰ সৰ্বোচ্চ আৰু উপকাৰী হ'ব এই বছৰ শেষৰ ফাললৈ
কিন্তু লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক নিয়োজিত লোকে পদোন্নতি হ'ব পাব পাৰে আগবাঢ়ি যাব পাৰিব এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব স্বাস্থ্য দুৰ্বলৰ বাবে মানসিক চাপ আৰু চিন্তা থাকিব যদি অসুস্থতা অনুভৱ কৰি থাকে বেছিকৈ তেনেহলে চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত অসাৱধানতাৰ অৱলম্বন নকৰিব বেছিকৈ টকা পইচা চিন্তা কৰি নাথাকিব চিকিৎসাৰ ক্ষেত্ৰত যদি হেল্থৰ প্ৰব্লেম চলি আছে তৎক্ষণাত আপোনালোকে সেইখিনি ক্ষেত্ৰত কাম কৰক অৰ্থাৎ চিকিৎসা ব্যৱস্থা কৰক বা চিকিৎসা আপোনালোকে কৰাই লওক ভাল ডক্টৰৰ পৰামৰ্শ লৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শৰীৰটো সুস্থ হৈ থাকিলে আপোনালোকৰ নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব মানসিক শান্তি আপোনালোকে লাভ কৰিব অৰ্থনৈতিক অৱস্থা অনুসৰি এই বছৰটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বছৰ আৰম্ভণি ভাল হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আপোনাৰ জীৱনসংগী আৰু জ্যেষ্ঠ ভাতৃৰ পৰা বা ভাই ভনীৰ পৰা পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে সম্পূৰ্ণ সহায় লাভ কৰিব এই সময়খিনিত আপোনালোকৰ এটা সুন্দৰ প্ৰতিফলন দেখিব বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে মাটি অট্টালিকা যান বাহন আদি সুখ পাব পৰীক্ষাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত এই বছৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি অনুকূল হ'ব আপোনালোকে এই সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে চাকৰি পাব পাৰে এই বছৰটোত এইবাৰ শিক্ষা লাভৰ বাবে বহিৰাজ্যলৈ যাব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কনফিডেন্স ৰাখিব লাগিব নিশ্চয়কৈ আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে এই বছৰটো দৈনিক আপোনালোকে দুৰ্গা চালিচা আবৃত্তি কৰক যিসকলে পাৰে প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সূৰ্য দেৱতাক প্ৰণাম কৰক জল অৰ্পণ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব পাৰিলে সোমবাৰ এটা দিনত বনমালীসকল আপোনালোকে বিশুদ্ধ গাখীৰ বা জল আপোনালোকে শিৱলিংগত আগবঢ়াওক মহাদেৱৰ নাম লৈ থাকিব আৰু আপোনালোকে ওম নমঃ শিৱায় আপোনালোকৰ মন্ত্ৰটো জপ কৰি থাকিব এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ যদি আপোনালোকে আমাৰ এই চেনেলটোত বা ভিডিঅ'টোত যদি একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ বছৰটো সুন্দৰ হোৱাৰ কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়